মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 10 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হ'ল অধিক জনসংখ্যা, মূলধন বা পুঁজিৰ অভাৱ, নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস আৰু বিষমতা। খ নম্বৰ প্ৰশ্নটো হৈছে যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা যিকোনো 3 প্ৰকাৰৰ বিষমতা হ'ল ধৰ্মীয় বিষমতা, ভাষাভিত্তিক বিষমতা আৰু লিংগ বিষমতা। গ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে? তোমালোকে উত্তৰত লিখিবা বৰ্তমান অসমত 14খন চিকিৎসা মহাবিদ্যালয় আছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? তোমালোকে উত্তৰত লিখিবা অসমত ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত। ঙ নম্বৰ প্ৰশ্নটো হৈছে সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয়? তোমালোকে উত্তৰত লিখিবা সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্য আৰু উন্নত স্বাস্থ্য সেৱাৰ প্ৰয়োজন হয়। 2 নম্বৰত দিয়া আছে আলোচনা কৰা। ক নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰিবলৈ কেইটামান উল্লেখযোগ্য পৰামৰ্শ হ'ল জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰা, মূলধন বা পুঁজিৰ অভাৱ দূৰ কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা, নিৰক্ষৰতা দূৰ কৰা আৰু অন্ধবিশ্বাস তথা কুসংস্কাৰ আঁতৰ কৰা। খ নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা অপৰিসীম। চৰকাৰে গ্ৰহণ কৰা সঠিক পৰিকল্পনাই উন্নয়নৰ গতি ত্বৰান্বিত কৰে। তলত চৰকাৰৰ ভূমিকাৰ কিছু দিশ আলোচনা কৰা হ'ল। শিক্ষা ক্ষেত্ৰ, শিক্ষাৰ অধিকাৰ অন্যতম মৌলিক অধিকাৰ। উপযুক্ত শৈক্ষিক বাতাবৰণ গঢ়ি তোলাটো চৰকাৰৰ অন্যতম দায়িত্ব। নতুন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আদি স্থাপন কৰি শিক্ষাৰ সাৰ্বজনীন পৰিকাঠামো গঢ়ি তোলাৰ উদ্দেশ্যে নতুন নতুন আঁচনি যেনে সমগ্ৰ শিক্ষা প্ৰৱৰ্তন কৰা হৈছে। স্বাস্থ্য খণ্ড, সুস্থ মনৰ বাবে সুস্থ শৰীৰৰ প্ৰয়োজন। চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন জনস্বাস্থ্য কেন্দ্ৰ, চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আদি প্ৰতিষ্ঠা কৰিছে। গ নম্বৰত দিয়া আছে দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক। তোমালোকে উত্তৰত লিখিবা দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ এটা অন্যতম বাধা, কিয়নো দৰিদ্ৰ লোকসকলে শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ অভাৱত উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি উঠিব নোৱাৰে। ঘ নম্বৰত দিয়া আছে নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে। তোমালোকে উত্তৰত লিখিবা নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰ লোকসকল সহজে শোষণৰ বলি হয় আৰু সমাজত আৰ্থ-সামাজিক বৈষম্য অতি প্ৰকট হৈ উঠে। ঙ নম্বৰত দিয়া আছে অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়।
তোমালোকে উত্তৰত লিখিবা অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত ঋণাত্মক প্ৰভাৱ পেলায়। এইবোৰ বৈজ্ঞানিক চিন্তাধাৰাৰ পৰিপন্থী আৰু ইয়াৰ ফলত মানুহ উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি উঠিব নোৱাৰে। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে দেশ, স্বাস্থ্য আৰু পৌৰ সুবিধা। তোমালোকে খালী ঠাইত লিখিবা শিক্ষা। খ নম্বৰত দিয়া আছে দেশ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। তোমালোকে খালী ঠাইত লিখিবা নিৰক্ষৰ। গ নম্বৰত দিয়া আছে শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম দেশ অধিকাৰ। তোমালোকে খালী ঠাইত লিখিবা মৌলিক। ঘ নম্বৰত দিয়া আছে দেশ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে। তোমালোকে খালী ঠাইত লিখিবা 2009। ঙ নম্বৰত দিয়া আছে চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি দেশ কৰে। তোমালোকে খালী ঠাইত লিখিবা ত্বৰান্বিত। প্ৰথম 6 নম্বৰত দিয়া আছে উপযুক্ত শৈক্ষিক দেশ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব। তোমালোকে খালী ঠাইত লিখিবা বাতাবৰণ।